ডিস্ট্রিক্ট ব্রাঞ্চ আফসাৰ তৰফৰ পৰা আমি গোসাইগাঁৱত চেণ্ট্ৰেলি আমি এই দিৱসটো আমি ৱৰ্ল্ড ভেটেনাৰী দিৱসটো পালন কৰিছোঁ। আমি এই দিৱসটো পালন মানে আমি ৱৰ্ল্ড ভেটেনাৰী এছ'চিয়েশ্যনৰ নিৰ্দেশক্ৰমে এই দিনটো আজি পালন কৰা হৈছে। এই দিনটো আমি এপ্ৰিল মাহৰ শেষৰটো শনিবাৰে আমি ৱৰ্ল্ড ভেটেনাৰী ডে হিচাপে আমি পালন কৰোঁ। আৰু আজি আমি যিহেতু এইবাৰৰ থিম আছে ভেটেনেৰিয়ানছ আৰ এছেঞ্চিয়েল হেল্থ ৱৰ্কাৰ, সেইকাৰণে আমি আমাৰ ইয়াত গোসাইগাঁও অঞ্চলত যিবিলাক গৰাকীবিহীন কুকুৰ আছে সেইবিলাকক আমি এণ্টি ৰেবিজ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে মানুহ আৰু পশুৰ মাজত এই যিটো জেনেটিক ডিজিজ মানে জলাতংক বিয়পোৱাৰ বাধা দিয়াৰ কাৰণে এই প্ৰগ্ৰেমটো আজি লোৱা হৈছে। আৰু সেইকাৰণে আমি এতিয়া ফৰেষ্ট কলনী, বজাৰ অঞ্চল, তাৰপিছত SDVO অঞ্চলত আমি যিবিলাক গৰাকীবিহীন কুকুৰ পাওঁ সেই সকলোবিলাক আমি ভেকচিন দিয়াৰ ব্যৱস্থাটো কৰিম। আজি কাৰ্যসূচীটো মানে আমাৰ এপ্ৰিল মাহত প্ৰত্যেক লাষ্ট শনিবাৰ যোনটো আছে তাতে আমি ৱৰ্ল্ড ভেটেনেৰী ডে হিচাপত আমি পালন কৰোঁ। তাৰপিছত তো আজি আমাৰ কাৰ্যসূচীটো হ'ল যে আমাৰ আফচাৰ উদ্দেশ্যত যোনটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ব্ৰাঞ্চ আছে আমি ভাবিছোঁ অলপ বেলেগকৈ পাতোঁ। এইবাৰ যিহেতু আমাৰ থিমটো দিছে ভেটেৰিয়ানছ আৰ এছেঞ্চিয়েল হেল্থ ৱৰ্কাৰ, তো হেল্থ ৱৰ্কাৰ হিচাপত আমি অনলি নট মানে এনিমেলছ, আমি মানুহৰ লগতো জড়িত আছোঁ। সেই মানুহৰ লগত জড়িত থকা মানে এটা বহুত মানে যোনটো ভয়ানক বেমাৰ সেইটো হ'ল ৰেবিছ। তো প্ৰত্যেক মানুহে যোনে পোহনীয়া কুকুৰ সিহঁতেতো ৰেবিছ ভেকচিনটো দিয়ে, কিন্তু আমাৰ যোনকেইটা ষ্ট্ৰীট ডগ আছে সিহঁতক মানে ভেকচিন দিয়াৰ সেই কোনো সুযোগটো নাপায়। সেই ফলত আমি দেখা পাওঁ প্ৰত্যেক বছৰে মানে বহুত মানুহ ৰেবিছত আক্ৰান্ত হয় বা বহুত মানুহৰ মৃত্যু হয়, বহুত গৰু ছাগলীৰো এনেকুৱা মৃত্যু হয়। সেইকাৰণে আজি আমি আমাৰ আফচাৰ ডিষ্ট্ৰিক্ট ব্ৰাঞ্চ কোকৰাঝাৰে এইটো উদ্দেশ্য লৈছোঁ যে আমি যিমান ষ্ট্ৰীট ডগ আছে গোসাইগাঁও অঞ্চলত আমি সিহঁতক বিনামূলীয়া ফ্ৰী এণ্টি ৰেবিছ ভেকচিনটো দিম। আৰু যদি আমি ছাপৰ্ট পাওঁ এইটো আমি প্ৰত্যেক বছৰে বছৰে যিহেতু সিহঁতৰ বছৰে বছৰেকৈ দিব লাগে ভেকচিনটো আমি দি থাকিম এইটো।